বোকাজানেন আসাম ভইচৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া উপস্থিত আছোঁ শিৱসাগৰত। সংগত কাৰণত ৰাইজ ক্ষোভিত হৈছে আৰু ৰাজপথলৈ ওলাই আহিছে। প্ৰকৃততে এটা ৰাজনৈতিক এজন নেতাৰ পৃষ্ঠপোষকতাত এই ঠিকাদাৰজনে তেওঁ যিমান কেপাচিটি তাতকৈ বেছি কাম লৈছিলে। উদাহৰণস্বৰূপে তেওঁ নেশ্যনেল হাইৱে কাম লৈছিলে, তেওঁ বালিঘাটৰ পৰা নকছাৰীলৈকে যাব লগা ৰাস্তাটো কাম লৈছিলে আৰু অসম মালাৰ এই কামটো লৈছিলে। কামবিলাক লৈ তেওঁ সময়মতে কৰা নাই। তেওঁ অসম চৰকাৰক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ দুটা কাম চাৰেণ্ডাৰ কৰিব, কিন্তু মই গম পাইছোঁ যে তেওঁ চাৰেণ্ডাৰ নকৰি কোৰ্টৰ আশ্ৰয় লৈ অসম চৰকাৰৰ বিৰুদ্ধে তেওঁ গোচৰ কৰিছে আৰু তেওঁ এতিয়া আৰ্বিট্ৰেশ্যনত নিবলৈ বিচাৰিছে। এয়া দুৰ্ভাগ্যজনক। এই গোটেইখিনি হ'বলৈ পালে তেওঁৰ ওপৰত শাসকীয় পক্ষৰ বিভিন্ন নেতা পালি নেতাৰ আশীৰ্বাদ থকাৰ কাৰণে, বিশেষকৈ আমাৰ এই সমষ্টিৰ ভূতপূৰ্ব সাংসদজনৰ কথাই ওলাই যে সাংসদজনৰ লগত তেওঁৰ পাৰ্টনাৰশ্বিপ আছে। সেই গতিকে তেওঁ কাম সময়মতে নকৰা স্বত্বেও তেওঁ কামৰ পৰি কাম দি গৈছে। আপোনালোকে তথ্য যদি চাই দেখা পাব যে এই হৰলাল বোলা মানুহজন খুব বেছি দিন পুৰণা ঠিকাদাৰ নহয়, কিন্তু তেওঁ চৰকাৰী আশীৰ্বাদত বহুত বেছি কাম ল'লে, যিখিনি তেওঁ এতিয়া ৰূপায়ণ কৰিব নোৱাৰি ৰাইজক জীয়াটো ভোগাইছে। আৰু মই ভাবোঁ চৰকাৰে পদক্ষেপ ল'ব লাগে। এই ৰাস্তাটো বহুত ভাল আছে, ভাল থকাৰ অৱস্থা এই ৰাস্তাটো সি খালি এনেকুৱা অৱস্থা কৰিছে, বেয়া হৈ গৈছে, বহুত বেয়া হৈ গৈছে।